हेलो एवरीवन मोर चेनेलर अन्य एटा भिडिओले सकलोके स्वागतम जानाइछु आरो ए भिडिओखिनि करि रखा केदिनमान हल दे जी सकले मोर आगर भिडिओ আছে তেওঁলোকে ঠিক ধৰিব পাৰিবই মই কেদিনমানৰ আগত গুৱাহাটীলৈ গৈছিলো যাওঁতে এয়া জেঠাই লৰাটোৰ ঘৰৰ ৰাতি থাকিলো আৰু এয়া হৈছে নেক্সট ডে মৰ্নিং মই গা পা ধুই কাপোৰ কানি মেলি দিলো দিয়াৰ পিছতে এয়া তললৈ আহিলো তলত আহি দেখিছো আদিয়ে একদম খেলা বস্তুবিলাক লৈ পুৰা খেলত ব্যস্ত হৈ আছে আৰু বয়ে লগে লগে এয়া আমাক ব্ৰেকফাষ্ট দিলে আমি কৰি ললো কৰি লোৱাৰ পিছত এয়া মায়ে কাটি দিলে আনাৰস আমি সকলোৱে খাই ললো বয়ো ভাত পানী বনাই সকলোকে খুৱাই বৈ আজৰি কৰিলে আৰু এতিয়া ভাবিলো আমি অলপ উলাই যাওঁ কাৰণ আগবেলাটো ইমান গৰম উলাই যাব পৰা নহয় কাৰণ লৰা ছোৱালী লৈ সিহঁতে গৰমত বহুত কষ্ট পাব সেয়ে আবেলিৰ ভাগতে আমি সকলোখিনি উলালো আৰু আজি যেহেতু বহুত ঘৰৰ পৰা যামগে সেয়ে অকনমান উলাই যাওঁ বুলি ভাবিলো আৰু লছলিকিটা যে উলাই যাম বুলি কোৱাত যে ইমান ফূৰ্তি পাইছে আৰু আমাৰ বকটো ভালকে দেখুৱা হোৱা নাছিলে আমাৰ বক আৰু এতিয়া আমি সকলোখিনি আহি বহুতৰ ঘৰৰ একেবাৰে ওচৰতে থকা গান্ধী মণ্ডপ পালোহি আৰু ইয়াৰ পৰিৱেশটো যে চকচোন কিমান ভাল লগা হয় ইমান ধুনীয়া ডখৰ ঠাই দেখি ভাবিলো অলপ সময় ইয়াতে বহি ফটো চটো উঠিম আৰু ইয়াত ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ দেখিও ভাল লাগিছে কিন্তু কি হ'ব ইমান মহ লৰাছলিকিটাক ইমান মহে কামুৰিলে সেয়ে আমি ইয়াৰ পৰা গুচি আহিলো ফটো চটো আৰু উঠা নহল আৰু ইয়াত আৰু ইয়া দাদাক চাবচোন দে দাদাক মই ক'লো মই ফটো উঠাম তুমি তাত বহাগে আৰু দাদাই ভাবিছে মই ফটো উঠাইছো ইফালে মই ভিডিঅ' কৰিহে আছো আৰু এয়া চাওকচোন মোমাইক আৰু ভাগিনীয়েকৰ ফটো আমি এতিয়া গান্ধী মণ্ডপৰ পৰা ওলাই আহিলো আহি অলপ দূৰ অহাৰ পিছতে এখন পাৰ্ক দেখা পালো আৰু ভাবিলো লৰাছলিকিটাক অকনমান পাৰ্কতে দেখাই লৈ যাওঁ কিন্তু কি হ'ব হঠাৎ বৰষুণ জাক আহিলে আৰু মোৰ দাদাৰ ছোৱালী বাবলিও টোপনি গ'ল সেয়ে বৌ বাবলি আৰু ভাইটি গাড়ীতে থাকি গ'ল আমি গিটাই অলপমান নামি আহিলো আৰু এয়া চাওকচোন মোৰ ডাঙৰ ল'ৰাটোক কি যে ভয় নহয় তাৰ আৰু এয়া মোমাইকে জোৰ জবৰদস্তাক খেলাবলৈ দিছে আৰু এয়া ভয় ভঙাবৰ কাৰণে মোমাইকে নিজে খেলি দেখাইছে সি চাবচোন দে সি খেলিবলৈ আহিছে কিন্তু তাৰ ভিতৰতে আধাতে আহি বহি আছে কি জানি কি পৰি যাব কাৰণ সন্মুখতে পানী অকণ আছে কি ভয়তে অহা নাই আৰু এয়া আমি কেনেকৈ চাই আছো চাওকচোন তাক আৰু কি চাব দে কেনেকৈ আছে এইটো চাওক কি আধাতে আহি ৰখি আছে মোমাইকে দৌৰি গৈছে তাক আকৌ আনিবৰ কাৰণে কিন্তু সি আহিলে আৰু এবাৰ খেলা পিছত যে ভয় নাই কি খেলিয়ে থাকিব লগা হ'ল তাক আৰু এই পাৰ্কখনত যে ফুলবিলাক ইমান ধুনীয়া ধুনীয়া ফুল আছিলে নহয় চাৰিওফালে ফুলৰ গোন্ধ এতিয়া আহিলো আমি নেহেৰু পাৰ্কলৈ আৰু এয়া বৰষুণটো এৰিলে লগতে বাবলিও খাৰ পালে গতিকে আমি গোটেইখিনি আহিছো আৰু ইয়াত যে সিহঁতে বহুত সময় খেলিলে
আৰু সিহঁতে যাবই বিচৰা নাই, কাৰণ ইয়াতে আমাৰ প্ৰায় 7 মানে বাজি গ'ল আৰু সিহঁতে ইয়াৰ পৰা যে যাবই খোজা নাই, সিহঁতে খেলিয়ে থাকিব বিচাৰিছিলে। এতিয়া আমি পাৰ্কৰ পৰা ওলালোঁ, ওলোৱাৰ পিছত দাদাবক ৰুমত থ'লোঁ, থৈ আমি এতিয়া আহিলোঁ মোৰ বৰ্তাৰ ঘৰলৈ। আৰু এয়া আহি পাওঁতে চাওকচোন আদিক শ্ৰীকৃষ্ণ সজাই থৈছে, আৰু এফালে এয়া বাচ্ছা পাৰ্টিয়ে ভাত খাই আছে, আমিও খাই বৈ ল'লোঁ। ৰাতি আৰু ভিডিঅ' কৰি থকা নহ'লে ভাগৰো লাগিছিলে, আৰু এয়া হৈছে পিছদিনাখন ৰাতিপুৱাৰ ভিডিঅ'। এয়া অভিহঁতে আৰ্ট কৰি আছে, লগতে আদিয়ে বাইকৰ লগত পূৰা কথা পতাত ব্যস্ত। এয়া বৌয়ে আমাক সকলোকে বনাই দিলে জুচ, আমি খাই ল'লোঁ। আৰু এয়া মোমায়েকে চাওকচোন ভাগিনীয়েক ঘৰলৈ কি যে খোৱা বস্তু লৈ আহিছে। এয়া বৌয়ে কাটি দিলে সিহঁতক আম আৰু কেক, সিহঁতে খাই আছে। আৰু দুপৰীয়া ভাত সাজ ধুনীয়াকৈ খালোঁ, খাই লৈ পেলাই এতিয়া আমি সকলোৱে বহি কথা পাতি আছোঁ, ঘৰলৈ আহিবলৈ ওলাই আছোঁ। লগতে এয়া বৌ, মা, পেহীহঁতৰ ঘৰলৈ গৈছিলোঁ, ভিডিঅ' কৰি থকাহে নহ'লে। আৰু এয়া হৈছে আমাৰ একেবাৰে মানে মোৰ একেবাৰে ডাঙৰ দাদা, আমাৰ পৰিয়ালৰ একেবাৰে ডাঙৰ দাদা, আৰু এয়া বৌ। আৰু এতিয়া আমি ঘৰলৈ বুলি আহিলোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ, বাই।